নমস্কাৰ বন্ধুসকল, আজি আমি লৈ আহিছোঁ ২৭ তাৰিখ শুক্ৰবাৰ অৰ্থাৎ আজিৰ সম্পূৰ্ণ ৰাশিফল। এই ৰাশিফল AIৰ সহায়ত তৈয়াৰ কৰা হৈছে। প্ৰথমে আহিলে মেঘ ৰাশি। আজি আপোনাৰ বাবে শক্তি আৰু উদ্যমেৰে ভৰা এটা দিন হ'ব পাৰে। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব আহিব পাৰে আৰু ঊৰ্ধ্বতন বিষয়াৰ দৃষ্টি আপোনাৰ ওপৰত পৰিব পাৰে। যদি আপুনি বহুদিন ধৰি কোনো প্ৰজেক্টত কাম কৰি আছিল, আজি তাৰ ইতিবাচক ফল লাভ কৰাৰ সম্ভাৱনা আছে। আৰ্থিক দিশত হঠাৎ খৰচ বৃদ্ধি পাব পাৰে, বিশেষকৈ ঘৰ সংক্ৰান্ত কামত। প্ৰেম জীৱনত সংগীৰ সৈতে ভুল বুজাবুজি এৰাবলৈ স্পষ্টকৈ কথা পাতক। স্বাস্থ্যৰ ক্ষেত্ৰত মূৰ বেদনা বা চাপ অনুভৱ কৰিব পাৰে, সেয়া বিশ্ৰাম লোৱাটো প্ৰয়োজনীয়। বৃষ ৰাশি। আজিৰ দিনটো আৰ্থিকভাৱে কিছু স্বস্তিদায়ক হ'ব পাৰে। পুৰণি ধন ঘূৰি আহিব পাৰে বা কোনো বকেয়া টকা লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহক লাভৰ যোগ আছে। পৰিয়ালত সুখ শান্তি বজাই থাকিব যদিও কোনো জ্যেষ্ঠ ব্যক্তিৰ স্বাস্থ্য চিন্তাৰ বিষয় হ'ব পাৰে। প্ৰেম জীৱনত সম্পৰ্ক অধিক গভীৰ হ'ব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো অধ্যয়নৰ বাবে একেবাৰে উপযোগী দিন। স্বাস্থ্য স্বাভাৱিকভাৱে থাকিব, কিন্তু মিঠাই বা তৈলাক্ত খাদ্য খুব কম খাব। মিথুন ৰাশি। আজি যোগাযোগ আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। নতুন মানুহৰ সৈতে চিনাকি হ'ব পাৰে, যিয়ে ভৱিষ্যতে লাভজনক হ'ব। কৰ্মক্ষেত্ৰত দলীয় কামত সাফল্য লাভ কৰিব। আৰ্থিক ক্ষেত্ৰত বিনিয়োগ কৰাৰ আগতে চিন্তা কৰিব। প্ৰেম জীৱনত ৰোমাঞ্চ বাঢ়িব পাৰে। বিবাহিত জীৱনত সংগীৰ পৰা সমৰ্থন পাব। স্বাস্থ্যৰ ক্ষেত্ৰত কঁকাল বা ডিঙিৰ বিষ হ'ব পাৰে, সেয়া সচেতনে থাকিব। কৰ্কট ৰাশি। আজি আপোনাৰ মন কিছু সংবেদনশীল থাকিব পাৰে। সৰু কথাত মন খঙা নকৰাকৈ ধৈৰ্য ধৰা প্ৰয়োজন। কৰ্মক্ষেত্ৰত পৰিশ্ৰম অধিক কৰিব লাগিব, কিন্তু ফল অলপ দেৰিকৈ পাব। আৰ্থিক অৱস্থা স্থিৰ থাকিব। পৰিয়ালত মধুৰ পৰিৱেশ থাকিব। প্ৰেম জীৱনৰ সংগীৰ সৈতে সময় কটালে সম্পৰ্ক শক্তিশালী হ'ব। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত পেট সংক্ৰান্তৰ সমস্যাৰ পৰা সাৱধান থাকক। সিংহ ৰাশি। আজিৰ নেতৃত্বত গুণ প্ৰকাশ পাব। অফিচত আপোনাৰ সিদ্ধান্তক মূল্য দিয়া হ'ব। ব্যৱসায়ত লাভৰ সম্ভাৱনা আছে। আৰ্থিক দিশত উন্নতি দেখা যাব। প্ৰেম জীৱনত ৰোমান্টিক মুহূৰ্ত আহিব পাৰে আৰু বিবাহিত জীৱনত সন্মান বৃদ্ধি পাব। আপোনাৰ স্বাস্থ্য ভাল থাকিব যদিও অতিমাত্ৰা অহংকাৰ একেবাৰে এৰাই চলিব। কন্যা ৰাশি। আজি বিশ্লেষণ ক্ষমতা আপোনাৰ বাবে উপকাৰী হ'ব। কৰ্মক্ষেত্ৰত গুৰুত্বপূৰ্ণ নথিপত্ৰ বা তথ্য চাব লাগিব। আৰ্থিক ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব। পৰিয়ালত কোনো সিদ্ধান্ত লোৱাৰ আগতে সকলোৰে মতামত জানি ল'ব। প্ৰেম জীৱনত সামান্য ভুল বুজাবুজি হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত ঠাণ্ডা জ্বৰ বা এলাৰ্জিৰ পৰা সাৱধান থাকক। তুলা ৰাশি। আজি সম্পৰ্ক আৰু অংশীদাৰিত্বৰ ক্ষেত্ৰত উন্নতি হ'ব। ব্যৱসায়িক চুক্তি লাভজনক হ'ব পাৰে। আৰ্থিক দিশত স্থিৰতা থাকিব। পৰিয়ালত আনন্দময় পৰিৱেশ থাকিব আৰু প্ৰেম জীৱনত সুখ শান্তি বজাই থাকিব। স্বাস্থ্য স্বাভাৱিকভাৱে থাকিব যদিও কিছু নিয়মীয়া ব্যায়াম কৰি থাকিব। বৃশ্চিক ৰাশি। আজি আপোনাৰ অন্তৰ্দৃষ্টি শক্তিশালী থাকিব। গুপ্ত শত্ৰুৰ পৰা সাৱধানে থাকক আৰু কৰ্মক্ষেত্ৰত নতুন সুযোগ আহিব পাৰে আপোনাৰ। আৰ্থিক ক্ষেত্ৰত সৰু সৰু লাভ হ'ব পাৰে। প্ৰেম জীৱনত গভীৰতা বৃদ্ধি পাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত ৰক্তচাপ বা মানসিক চাপ নিয়ন্ত্ৰণ কৰিব। ধনু ৰাশি। আজি ভ্ৰমণৰ সম্ভাৱনা আছে আপোনাৰ। শিক্ষাৰ্থীসকলৰ বাবে শুভ দিন আজিৰ দিনটো। কৰ্মক্ষেত্ৰত নতুন চিন্তা ভাৱনা সফল হ'ব। আৰ্থিক অৱস্থা উন্নত হ'ব পাৰে আৰু প্ৰেম জীৱনত সুখৰ খবৰ আহিব পাৰে। স্বাস্থ্য ভাল থাকিব যদিও খাদ্যাভ্যাস নিয়ন্ত্ৰণ কৰক। মকৰ ৰাশি। আপোনাৰ আজিৰ পৰিশ্ৰমৰ ফল লাভ কৰাৰ দিন। কৰ্মক্ষেত্ৰত দায়িত্ব বৃদ্ধি পাব পাৰে। আৰ্থিক বিনিয়োগৰ ক্ষেত্ৰত সাৱধানে থাকক। পৰিয়ালত গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে আৰু আপোনাৰ প্ৰেম জীৱনত ধৈৰ্য ধৰা একেবাৰে প্ৰয়োজন। স্বাস্থ্যৰ ক্ষেত্ৰত হাড় জোৰা বিষৰ পৰা সাৱধানে থাকক। কুম্ভ ৰাশি। আজি সৃষ্টিশীল কামত সাফল্য লাভ কৰিব। সামাজিক ক্ষেত্ৰতো সন্মান বৃদ্ধি পাব আপোনাৰ। আৰ্থিক অৱস্থা উন্নত হ'ব পাৰে। প্ৰেম জীৱনত নতুন আৰম্ভণি হ'ব পাৰে আৰু আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক শান্তিৰ বাবে ধ্যান কৰক। মীন ৰাশি। আজি অন্তৰ্দৃষ্টি আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। কৰ্মক্ষেত্ৰত লুকাই থকা সুযোগ বিচাৰি পাব। আৰ্থিক ক্ষেত্ৰত স্থিৰতা থাকিব। প্ৰেম জীৱনত আৱেগিক সংযোগ বাঢ়িব আৰু আপোনাৰ স্বাস্থ্য প্ৰায় স্বাভাৱিক থাকিব, কিন্তু অধিক চিন্তা আপুনি এৰাই চলক। বন্ধুসকল, এয়া আছিল ২৭ তাৰিখ শুক্ৰবাৰৰ অৰ্থাৎ আজিৰ সম্পূৰ্ণ বিশদ ৰাশিফল। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ ৰাশিৰ মন্তব্যটো লিখি জনাব। ধন্যবাদ।